हेलो फ्रेंड्स আজি শেয়ার করব লৈছো সকলোৰে ফেভাৰিট এবিট ডিশ দেখি নিশ্চয় গম পাইছে চিকেন ড্ৰাই ফ্ৰাই কিন্তু একেবাৰে তন্দুৰ ফ্লেভাৰত পাব কিন্তু আপুনি যিখিনি ঘৰত সামগ্ৰী আছে সেইখিনি দিয়ে বনাব পাৰিব একো টেনচন লব নালাগে কি কি ইনগ্ৰেডিয়েন্টস লাগে চাও আহক চিকেন লৈছো আদা পেষ্ট লাগিব 1 চামুচ নহৰুৰ পেষ্ট লাগিব 1 চামুচ মিহিকৈ পিছি লব কণী লাগিব এটা সোৱাদ অনুসাৰে লাগিব নিমখ হালধি ৰেড চিলি পাউডাৰ जीरा पाउडर मीट मसाला बा चिकेन मसाला जिकुनु लबो पारे धनिया पाउडर सब मिहिके पिसा हबो लागिबो दे आरो আমাক লাগিব কৰ্নফ্লাৱাৰ যদি 2 চামুচ লয় তেনে হলে ময়দাও 2 চামুচে লব কোৱান্টিটিটো সমান হ'ব লাগে আৰু মই লৈছো মিঠা দৈ টেঙা দৈও লব পাৰে কোনো কথা নাই নেমু লাগিব 3 চামুচ মান ৰসটো তামানে আৰু সোয়া সস লাগিব 1 চামুচ আৰু টমেটো সস লাগিব 2 চামুচ মান এটা প্ৰথমতে মেৰিনেট কৰি লম চিকেন কিনিতে আমি নেমু টেঙা যি 3 চামুচ ৰস উলাই থৈছিলো সেইখিনি মিক্স কৰি লব লাগিব তাৰ পিছত ইয়াতে আমি দিব লাগিব সোৱাদ অনুসাৰে নিমখৰ আন্দাজটো কিন্তু আপোনালোকে পাৰফেক্ট ৰাখিব দে কাৰণ পিছত যে দিব নোৱাৰি আৰু দিছো হালধি এতিয়া আমি ইয়াতে দি দিম জিৰা পাউডাৰ 1 চামুচ লগতে দি দিছো ধনিয়া পাউডাৰ 1 চামুচ ৰেড চিলি পাউডাৰ 1 চামুচ বা আপোনালোকে যদি জ্বলা বেছি ভাল পায় 2 চামুচও দিব পাৰে मीट मसाला दिसु 1 চামুচ চিকেন মছলাও দিব পাৰে ইয়াতে দি দিसु আদা পেষ্ট 1 চামুচ আৰু নহৰু পেষ্ট 1 চামুচ সোয়া সস 1 চামুচ দিব লাগিব বেছিকে নিদিব অকমান তিতা নিচিনা ভাব পাও মই বেছিকে দিলে আৰু টমেটো সস দি দিसु 2 চামুচ মান এটো হট এন্ড সুইট টু হয় দে আৰু ইয়াত আমি এটা দি দিম কৰ্নফ্লাৱাৰ 2 চামুচ আৰু লগতে আমি দি দিব লাগিব ময়দা 2 চামুচ দুইটা কোৱান্টিটিটো সমানকে দিব যদি কৰ্নফ্লাৱাৰ 2 চামুচ দিছে ময়দাও 2 চামুচে দিব এতিয়া মই দি দিছো মিঠা দৈ 1 চামুচ আৰু অকনমান দি দিছো আৰু ইয়াতে এটা কণীটো দি দিম তাৰ পিছত এখিনি খুব ভালদৰে মিক্স কৰিম আৰু প্ৰায় 3-4 ঘণ্টা মান সময় এখিনি ৰেষ্ট কৰিবলৈ থৈ দিম আৰু তেতিয়ালৈকে আমি বনাম এটা খুব ধুনিয়া ডিপ মই দুটা ডিপ বনাম কাৰণ অকনমানিটোৱে জ্বলা খাব নোৱাৰে তাৰ বাবে সিম্পল মেয়নিছৰ এটা বনাম এয়া লৈছো মেয়নিছ মোৰ দুটা ফ্লেভাৰ মেয়নিজ আসলে কাৰণে দুটা আপোনালোকক দেখাই দিলু দেই আৰু এতিয়া দিছো এয়া পিজ্জা সিজনিং আছে তাৰে অকনমান দি দিছো আৰু মিক্স কৰি দিম এটো এটা ডিপ ৰেডি হৈ গল এটো সৰু বাচ্চাৰ কাৰণে আৰু ডাঙৰ মানুহৰ কাৰণে আপুনি সেম ষ্টাইলতে মেয়নিজ লৈ লওক মোৰ দুইটা আসলে কাৰণে দুইটাতে বনাই দিছো আৰু মানে কোনটো কেনেকুৱা টেষ্ট মই নাজানো সেইকাৰণে দুইটা টেষ্ট কৰি চাও বুলি ভাবিলো আৰু এটো হৈছে মেগি হট এন্ড সুইট জিটো টমেটো সস হেতু আৰু লগতে মই দি দিম ইয়াতে অৰেগানো আৰু চিলি ফ্লেক্স এয়া হৈ গল অৰেগানো অলপমান দি দিলো আৰু চিলি ফ্লেক্স অকমান দি দিম ইয়াতে আৰু এইখিনি মিক্স কৰি দিলো বাস এটো এটা ডিপ হৈ গল একেবাৰে সিম্পল নহয় জানো খুব সহজ হয় যিকোনো ফ্ৰাইজৰ লগত আপোনালোকে এনেকৈ বনাই পেলাই খাব পাৰে চাওক এটা সৰু বাচ্চাই খাব পাৰে জ্বলা নহয় আৰু এটা অকমান জ্বলা এতিয়া এইখিনি হৈ গল কেৰাহীত আপোনালোকে ৰিফাইন তেল গৰম কৰিব যদি ৰিফাইন নাখাই মিঠা তেলত দিব পাৰে কিন্তু মিঠা তেলত দিলে অকমান বেছিকে কোলা টাইপ ফ্ৰাই হয় কিন্তু ৰিফাইনত ধুনিয়া ফ্ৰাই হয় আৰু কম জুইত আপোনালোকে এটা সাইড পুৰা ফ্ৰাই হ'বলৈ দিব বেছিকে উলট পালট কৰি থাকিব নালাগে অকনমান লৰাই দিছো আৰু দেখিছে এটা সাইড পুৰা ফ্ৰাই হৈ গল তাৰ পিছত মই নেক্সট সাইডটো উল্টাই দিছো গুটেখিনি এনেদৰে আপোনালোকে ফ্ৰাই কৰিব এটা সাইড হ'ব দিব তাৰ পিছত নেক্সট সাইডটো হ'বলৈ দিব আৰু খুব ধুনিয়াকে সিজি গৈছে যদি আপোনালোকে হৈছে নাই চাবলৈ মন যায় কাটা চামুচ এখনে খুচি পেলাই চাবও পাৰে এয়া মোৰ ফ্ৰাই হৈ গল এতিয়া বাকিখিনিও এনেদৰে ফ্ৰাই কৰি লম আৰু খুব সহজ উপায় হয় ঘৰত থকা সামগ্ৰী দি হৈ যায় আৰু এতিয়া আছে কয়লা যদি কয়লা থাকে এনেকৈ কয়লাকন জ্বলাই লব আৰু চিকেন ফ্ৰাইখিনি আপোনালোকে যোনটো পাত্ৰতে থয় যিকোনো হট কেছত তাতে আপোনালোকে ধুনিয়াকৈ এইখিনি দি দিব গৰম গৰম কয়লা আৰু তাতে অকনমান বাটাৰ দি পেলাই লগে লগে কিন্তু ঢাকি দিব এয়া ধোঁৱা ওলাইছে লগে লগে ঢাকি দিব লাগিব আৰু তেতিয়া সেই যিখিনি ধোঁৱা আপোনাৰ চিকেনত লাগি যাব তাৰ পৰা আপোনালোকৰ তন্দুৰৰ ফ্লেভাৰটো আহে এয়া হৈ গল চিকেন ড্ৰাই ফ্ৰাই একদম তন্দুৰ ফ্লেভাৰ আহিছে মানে বহুত টেষ্টি হয় এনেকে গৰমে গৰমে আপোনালোকে পৰিবেশন কৰক সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে খাই ভাল পায় আপোনালোকে এনেকে ট্ৰাই কৰিব পাৰে আৰু বিশেষকৈ ভাল এটা কথাই যিখিনি সামগ্ৰী ঘৰত আছে সেইখিনি দিয়ে বনাব পাৰিব একো বেলেগ বস্তু নালাগে আশা কৰিছো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাইছে যদি ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ